নমস্কাৰ পৰম শ্ৰদ্ধা শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ অৰ্থাৎ যেহেতু আমি আগন্তুক 1 এপ্ৰিলৰ পৰা প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে এটেন্ডেন্স দিব লাগিব আৰু ইন টাইমো দিব লাগিব আৰু আউট টাইমো দিব লাগিব গতিকে ছাৰ বাইদেউসকল ইতিমধ্যে আমাৰ 2024-25 বৰ্ষৰ শৈক্ষিক দিনপঞ্জী প্ৰকাশ পাইছে গতিকে ছাৰ বাইদেউসকল এই শৈক্ষিক দিনপঞ্জী মতে আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল কেইটা বজাৰ পৰা কেইটা বজালৈ স্কুলত থাকিব লাগিব এই সম্পৰ্কে এটা বিশেষ আপডেট দিব বিচাৰিছোঁ লগতে আপোনালোকে এই শৈক্ষিক দিনপঞ্জীৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ টপিক আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি বুলি ভাবিছোঁ গতিকে ছাৰ বাইদেউসকল আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো আগন্তুক শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ পাবৰ বাবে আপোনালোকে সক্ষম হ'ব যেনে আপোনালোকে আগন্তুক আমাৰ ইলেকশ্যন ডিউটি হ'বলগীয়া আছে বা ইলেকশ্যন ট্ৰেইনিং হ'বলগীয়া আছে গতিকে এই ইলেকশ্যন ট্ৰেইনিং হ'লে আপোনালোকে কেনেধৰণে শিক্ষা সেতু পৰ্টেলত গৈ আপোনালোকে ট্ৰেইনিং দেখুৱাব লগতে আপোনালোকে কেতিয়া অডি ল'লে আপোনালোকে কেনেধৰণে শিক্ষা সেতু পৰ্টেলত গৈ দেখুৱাব আপোনালোকে কেনেধৰণে ড্ৰপ বক্সৰ ষ্টুডেণ্টসমূহক নিজৰ বিদ্যালয়তে এড কৰিব আপোনালোকে MDMৰ মেছেজ পঠোৱাৰ পাছত আপোনালোকে কেনেধৰণে নিজৰ মোবাইলতে চাব এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে এই চেনেলৰ ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত সদায় আপডেটসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব হলে বলক আমি ভিডিঅ'টোৰ মূল কথাখিনি জানি লওঁ তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে যে এয়া হৈছে আমাৰ অসম চৰকাৰৰ দ্বাৰা বিদ্যালয় শিক্ষা বিভাগৰ শৈক্ষিক দিনপঞ্জী অৰ্থাৎ 2024-25 বৰ্ষৰ বাবে বনোৱা এটা বিশেষ শৈক্ষিক দিনপঞ্জী আৰু এয়া হৈছে আমাৰ ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈকে যাতে আমাৰ শিক্ষা ব্যৱস্থাটো অতি সুন্দৰভাৱে পৰিচালনা হ'ব পাৰে তাৰ বাবে বনোৱা এটা বিশেষ শৈক্ষিক দিনপঞ্জী এই শৈক্ষিক দিনপঞ্জীখনৰ এটা গুৰুত্বপূৰ্ণ এটা বিষয় হৈছে যে যাতে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে এই শৈক্ষিক দিনপঞ্জীখন আৰম্ভণিৰ পৰা শেষলৈকে পুংখানুপুংখভাৱে পঢ়ি লয় আৰু বুজি উঠে তাৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে প্ৰতি মাহতে সহকাৰী শিক্ষকসকলৰ সৈতে এই শৈক্ষিক দিনপঞ্জীৰ যি নিৰ্দেশনাসমূহ আছে এই নিৰ্দেশনাসমূহ আলোচনা কৰিব আৰু মাহটোৰ বাবে ল'বলগীয়া কাৰ্যসূচীসমূহ আগতীয়াকৈ পৰিকল্পনা প্ৰস্তুত কৰি ল'ব আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে আমি প্ৰতিখন বিদ্যালয়তে মৰ্নিং এছেম্বলি বা প্ৰাতঃসভা অনুষ্ঠিত কৰোঁ কিন্তু এই প্ৰাতঃসভা অনুষ্ঠিতৰ সময়ত বা প্ৰাতঃসভাৰ সময়তে প্ৰতিদিনে ৰাষ্ট্ৰীয় সংগীত গাবলৈ দিছে অৰ্থাৎ প্ৰতিদিনে ৰাষ্ট্ৰীয় সংগীত মৰ্নিং এছেম্বলি সময়ত প্ৰতিদিনে ৰাষ্ট্ৰীয় সংগীত অৰ্থাৎ নেশ্যনেল এন্থেম গাব লাগিব আৰু ছুটিৰ সময়ত অসমৰ জাতীয় সংগীত গোৱাৰ ব্যৱস্থা কৰিব লাগিব অৰ্থাৎ বিদ্যালয়ৰ যেতিয়া প্ৰাতঃসভা হ'ব এই প্ৰাতঃসভাতে প্ৰতিদিনে ৰাষ্ট্ৰীয় সংগীত অৰ্থাৎ নেশ্যনেল এন্থেম গাবলৈ দিব লাগিব আৰু বিদ্যালয় যেতিয়া ছুটি হ'ব সেই ছুটিৰ সময়তে জাতীয় সংগীতৰ ব্যৱস্থা কৰিব লাগিব যদিও এই জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত অৰ্থাৎ মৰ্নিঙত প্ৰাতঃসভাৰ সময়ত জাতীয় সংগীত না ৰাষ্ট্ৰীয় সংগীত হ'ব এই লৈ বহু বিতৰ্ক হৈছিল কিন্তু এতিয়া বৰ্তমান আমাৰ শৈক্ষিক দিনপঞ্জীত অলৰেডি এতিয়া উল্লেখ কৰিছে যে প্ৰাতঃসভাৰ সময়তে ৰাষ্ট্ৰীয় সংগীতটো গাব লাগিব আৰু ছুটিৰ সময়তে জাতীয় সংগীতটো গোৱাৰ ব্যৱস্থা কৰিব লাগিব নেক্সট আৰু এটা আমাৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক কেইটা বজালৈকে ৰাখিব লাগিব চাওক ইয়াতে বিদ্যালয়ৰ সময়সূচী ইয়াতে দিছে যে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিশুৰ বাবে নিৰ্ধাৰিত 4 ঘণ্টা সময় তলত দিয়া ধৰণে ভাগ কৰি ল'ব অৰ্থাৎ প্ৰাক প্ৰাথমিক স্তৰত যিসমূহ ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টসমূহৰ বাবে 4 ঘণ্টাৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ যেনে প্ৰাতঃসভা ইয়া হৈছে 15 মিনিট সময় আৰু শৈক্ষিক বিষয়ৰ আদান প্ৰদান হ'ব 3 ঘণ্টা 15 মিনিট আৰু বিৰতি থাকিব 30 মিনিট সময় বাকী আন শ্ৰেণীসমূহ অৰ্থাৎ প্ৰাক প্ৰাথমিক স্তৰৰ শিশুসকলক বাদ দি বাকী ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ 6 ঘণ্টা 25 মিনিট অৰ্থাৎ পুৱা 9 বজাৰ পৰা 3:15 বজালৈ অৰ্থাৎ 3:25 বিদ্যালয়ত থাকিব লাগিব আৰু এই সময়খিনি তলত দিয়া ধৰণে বিতৰণ কৰিব লাগিব যেনে প্ৰাতঃসভাৰ বাবে 15 মিনিট সময় দিছে আৰু শৈক্ষিক আদান প্ৰদান হ'ব 5 ঘণ্টা 25 মিনিট প্ৰথম বিৰতি পাব 10 মিনিট আৰু মধ্যাহ্ন ভোজনৰ বাবে বিৰতি পাব 35 মিনিট তো এনেধৰণে 6 ঘণ্টা 25 মিনিট সময় বিদ্যালয়ত থাকিব লাগিব কিন্তু আমি যদি দৈনিক সময়সূচীৰ যি তালিকাখন চাওঁ তেন্তে বুজা যায় যে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অৰ্থাৎ 9 বজাৰ পৰা 9:15 ভিতৰতে মৰ্নিং এছেম্বলি আৰু চাপাই থাকিব 9:15 পৰা আপোনালোকৰ 10:40 বজালৈকে দুটা পিৰিয়ড থাকিব আৰু 10:40 পৰা 10 মিনিট সময় প্ৰথম বিৰতি থাকিব তাৰপিছত আকৌ দুটা পিৰিয়ড হ'ব তাৰপিছত আপোনাৰ 35 মধ্যাহ্ন ভোজনৰ বাবে বিৰতি হ'ব ইয়াৰ পাছত আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে যিসকল ক্লাছসমূহ আছে এই ক্লাছসমূহৰ আপোনাৰ মধ্যাহ্ন ভোজনৰ পাছত অৰ্থাৎ 12:45 বজাৰ পৰা
আপোনাৰ পঞ্চম পিৰিয়ড আছে আৰু 1:25 বজাৰ পৰা 2:05 ষষ্ঠ পিৰিয়ড আছে। ইয়াৰ পাছত যোনটো পিৰিয়ড আছে অৰ্থাৎ 2 বাজিৰ পিছত যি পিৰিয়ডসমূহ আছে সপ্তম পিৰিয়ড আৰু অষ্টম পিৰিয়ড, এই সময়ছোৱা বাধ্যতামূলক নহয়। অৰ্থাৎ ইয়াতে চাওক দিছে যে এই সময়ছোৱাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে সহবিদ্যায়তনিক বিষয়সমূহৰ অভ্যাসনৰ বাবে বিদ্যালয়ত থাকিব পাৰিব আৰু বাকী ছাত্ৰ ছাত্ৰীয়ে 2:05 বিদ্যালয় এৰিব। অৰ্থাৎ ইয়াত এইটোৱে বুজা গৈছে যে যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে যিসমূহ ছাত্ৰ ছাত্ৰী ইচ্ছুক আছে যে সহবিদ্যায়তনিক এক্টিভিটিসমূহ কৰিব, তেওঁলোকে থাকিব বিদ্যালয়লৈ আৰু বাকী ছাত্ৰ ছাত্ৰীসমূহ তেওঁলোকে বিদ্যালয়ৰ পৰা ঘৰলৈ যাব পাৰিব। আৰু শিক্ষকে কি কৰিব? শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাসন পৰ্যবেক্ষণ কৰাৰ লগতে মূল্যায়নো কৰিব। লগতে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ সম্পৰ্কে তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। অৰ্থাৎ যদি ছাত্ৰ ছাত্ৰীসকল থাকে তেতিয়াহ'লে শিক্ষকসকল থাকিব আৰু শিক্ষকসকলে তেওঁলোকৰ সামগ্ৰিক বিকাশৰ বাবে পিতৃ মাতৃ তথা অভিভাৱকসকলৰ লগত আলোচনা কৰিব। তো ছাৰ বাইদেউসকল ইয়াতে ইটোৱে বুজা গ'ল যে 2:15 বা 2:05 পিছত বাধ্যতামূলক নহয়। কিন্তু ইয়াতে কথা হ'ল যে আমাৰ শিক্ষকগুৰু ছাৰ বাইদেউসকলৰ ডিপাৰ্চাৰ সম্পৰ্কে অৰ্থাৎ যোনটো আউট টাইম দিব, এই আউট টাইম সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। তো গতিকে ছাৰ বাইদেউসকল যেতিয়াই নটিফিকেশ্যন আহিব আউট টাইম সম্পৰ্কে আমি আপোনালোকক অতি সোনকালে জনাবলৈ যত্ন কৰিম। এতিয়া যদি আমি ষষ্ঠ শ্ৰেণীৰ পৰা অৰ্থাৎ ME লেভেলৰ পৰা যদি চাওঁ তেন্তে তেওঁলোকৰ কিন্তু 2:05 পৰা আপোনাৰ 2:45 পিৰিয়ড আছে আৰু 2:45 পৰা 3:25 পিৰিয়ড আছে। অৰ্থাৎ ME স্কুলটো কম্পালচাৰী থাকিব লাগিব। ছাৰ বাইদেউসকল নিশ্চয় বুজি পাইছে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। কিন্তু ছাৰ বাইদেউসকল আপোনালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে সদায় পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ।